मार्गदर्शन और माननीय मुख्यमंत्री श्री हेमंत बिस्वा शर्मा जी के नेतृत्व में असम पुलिस व्यवस्था को आधुनिक और सशक्त बनाने की दिशा में लचित बारफुकन पुलिस अकेडमी के उद्घाटन के बाद एक और महत्वपूर्ण कदम उठाने जा रहा है। सोनापुर में 10वीं असम पुलिस बटालियन परिसर की स्थापना। ये आधुनिक परिसर लगभग 260 करोड़ रुपए की लागत से 174 बीघा भूमि में विकसित किया जाएगा। সকলোকে বুজাই দিছে যে আগৰ দিন নাই, এতিয়া দিন পৰিৱৰ্তন হৈছে আৰু অসমৰ পৰা আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম, অকল কচুতলি নহয়, অসমৰ পৰা এদিনে বাংলাদেশী পলাব লাগিব, অসমৰ পৰা পলাব লাগিব। পলাব লাগিব নে নালাগিব? মাঝে মাঝে মোকো ভয় খুৱাব চেষ্টা কৰে, কোৰ্টত কেছ দিয়ে, বিবৃতি দিয়ে, কিন্তু মই সকলোকে কৈছো যে বিজেপিয়ে কাৰো পৰা ভয় নাখায়। বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিব। বিজেপিয়ে অসমীয়া সমাজ আমাৰ ভাৰত মাতৃৰ বাবে কাম কৰিব আৰু আমি সকলোৱে বিজেপিক শক্তি দিম, বিজেপিক আমি সাহস দিম। কি কৰিব লাগিব? এপ্ৰিলত ইলেকশ্যন আহি আছে, কি কৰিব লাগিব? কাক জিকাব লাগিব? পাক্কা লাগিব। বিজেপিৰ চৰকাৰ হ'ব নে নহ'ব? কোনে কোনে ভাবে বিজেপি চৰকাৰ হ'ব? হাত দাঙক। আৰু বেটেলিয়নৰ আধাৰশিলা স্থাপন কৰিবলৈ কোন আহিছে? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে আমাৰ মাজত আজি আহি উপস্থিত হৈছে। 2 বছৰ আগত চিন্তা কৰকচোন, কচুতলিত গৃহমন্ত্ৰী আহিব কোনোবাই সপোনতো ভাবিব পাৰিছিল নেকি? ভাবিব পাৰিছিলে নেকি? তোৰ মাটিত কি আছিলে 2 বছৰ আগত? আৰু আজি কি হ'ব? অসম পুলিচৰ বেটেলিয়ন হ'ব আৰু আধাৰশিলা কোনে কৰিছে? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আধাৰশিলা কৰিছে। আমাৰ কাৰণে আজি এটা আনন্দৰ দিন। लागत वाला कार्यक्रम, जिस प्रकार के मोदी जी के नेतृत्व में, हेमंत बिस्वा शर्मा जी के नेतृत्व में विकास हो रहा है, उसमें 260 करोड़ का कार्यक्रम कोई बड़ी बात नहीं है। आसाम के अंदर मोदी जी ने 15 लाख करोड़ के विकास के काम कराए हैं। 15 लाख। विश्व के बड़े बड़े ब्रिज, रोड, रेलवे, एयरपोर्ट, हर क्षेत्र में आसाम को विस्तृत किया। बहुत ल्यूक्रेटिव, आकर्षक औद्योगिक नीति लाकर, मेरी बात आसाम वालों याद रखना, अगले 5 साल में आसाम पूर्व भारत और पूर्वोत्तर का इंडस्ट्रियल हब बनने जा रहा है। इंडस्ट्रियल हब ये सबके कंपैरिजन में 270 करोड़ रुपए का एक कार्यक्रम, 174 बीघा जमीन का एक कार्यक्रम बहुत छोटा। বহু প্ৰতীক্ষিত অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ আজি সোণাপুৰৰ কচুতলিত মুখ্য কাৰ্যালয় শিলান্যাস ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কিছু সময় পূৰ্বে কৰিলে। আজিৰ পৰা যদি 1.5 বছৰ আগলৈ উভতি যাওঁ, এই অঞ্চলত এক বেলেগ পৰিৱেশ আছিল, যি পৰিৱেশত এনেধৰণৰ অনুষ্ঠান পতাটো কোনো ধৰণে সম্ভৱ নাছিলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই অঞ্চললৈ সন্দেহজনক নাগৰিক আহিছিল আৰু এই সমগ্ৰ এলেকাটো প্ৰায় 15 কিলোমিটাৰ এলেকা। এই এলেকাটোত বিভিন্ন অঞ্চলৰ পৰা অহা সন্দেহজনক নাগৰিকে বসবাস কৰিছিল আৰু এই অঞ্চলটো এটা অপৰাধৰ ঘাটিলৈ পৰিণত হৈছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি এই অঞ্চলটোত উচ্ছেদ চলিল। বিশেষকৈ 2023 চনৰ 21 আগষ্টৰ নিশা এই অঞ্চলত 5খন ট্ৰেক্টৰে কিছু সন্দেহজনক নাগৰিক আহিছিল আৰু সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰাৰ পিছতে 22 আগষ্টৰ দুপৰীয়াৰ পৰা এই অঞ্চল উচ্ছেদ চলিছিল আৰু 4টা পৰ্যায়ত চলা উচ্ছেদ অভিযানে এই সমগ্ৰ অঞ্চলৰ পৰা সন্দেহযুক্ত নাগৰিকসকলক আঁতৰাই পঠিয়াবলৈ
কিছু চেষ্টা কৰা হৈছিল, বহুত সংবেদনশীল নাগৰিক ইয়াৰ পৰা গ'ল, কিন্তু উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে কিছু সংখ্যক মানুহ এতিয়াও আছে আৰু সেইখিনি মানুহকো পৰ্যায়ক্ৰমে এই অঞ্চলৰ পৰা আঁতৰাই পঠিওৱা হ'ব আৰু সমগ্ৰ ডিমৰীয়া অঞ্চলক, সমগ্ৰ কচুতলি অঞ্চলক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপ খুবেই আদৰণীয়। জনজাতীয় আয়োজনীত এনেধৰণৰ লোক কোনোপধ্যে বসবাস কৰিব নোৱাৰে আৰু এনেধৰণৰ লোক বসবাস কৰাৰ বাবে সমগ্ৰ ডিমৰীয়া অঞ্চলৰ জনজাতীয় আৱেষ্টনী অসুৰক্ষিত হৈ পৰিছিল। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত সমগ্ৰ ডিমৰীয়াৰ খিলঞ্জীয়া নাগৰিকসকলক, খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া খুবেই আদৰণীয়। আমি সমগ্ৰ ডিমৰীয়াবাসীয়ে মুখ্যমন্ত্ৰী মহোদয়ে এই পদক্ষেপক আদৰণি জনাইছো আৰু আজি এই শিলান্যাসৰ জৰিয়তে খিলঞ্জীয়া বসতি প্ৰধান এই অঞ্চলটোত খিলঞ্জীয়া নাগৰিকসকলক সুৰক্ষিত কৰিবলৈ বা সমগ্ৰ এই কচুতলি অঞ্চলৰ হিন্দু নাগৰিকসকলক, খিলঞ্জীয়া নাগৰিকসকলক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আমি আদৰণি জনাইছো।